40 মিনিটলৈকে চটফটাই থাকিল তো কোনেও শুনা নাপালে সেই চিৎকাৰ সেই ৰাক্ষসটোৱে তাইৰ ওপৰত এনেকৈ জঁপিয়াই পৰিল মূৰৰ চুলিৰ পৰা ভৰিৰ নখলৈকে এৰি নিদিলে হেল্ল' গাইজ কি ঘৰতে মোৰ ভাল অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সেই নিশা মৌমিতা দেৱনাথক এই নৰপিকাচটোৱে তেওঁক ধৰ্ষণ কৰি তেওঁক হত্যা কৰি পেলালে আৰু তেওঁক হত্যা কৰাৰ পিছতে সমগ্ৰ দেশজুৰি প্ৰতিবাদ কিন্তু এনেকৈ হত্যা কৰা বুলি কোনেও ভবাই নাছিল যিহেতু নেকি পষ্টমৰ্টমৰ ৰিপৰ্টৰ মতে সকলো ৰহস্য তদন্ত ওলাই পৰিছে তেওঁ কমচে কম 30 জনতকৈ অধিক নৰপিকাচবোৰে তেওঁক ধৰ্ষণ কৰে আৰু হত্যা কৰি পেলায় প্ৰথমতে তেওঁৰ চকু দুটাৰ মণি ফুটাই উলিয়াই তেওঁৰ ডিঙি চেপি তেওঁক চকুৰ পৰা মণি ফুটি ওলাই গোটেই ব্লাড ওলাই পৰিছিল আৰু তেওঁৰ ভৰি দুটা মোহাৰি পেলাইছিল যিহেতু নেকি তেওঁৰ চকু দুটা মণিও শেষ কৰি পেলাইছিল দুজনে তেওঁৰ ডিঙি চেপিছিল আৰু এজনে তেওঁৰ চকু মণিটো ফুটাই দিছিল চশমা পিন্ধি থকা সেই টেপি দিছিল দুটা বুঢ়া আঙুলিৰে আৰু তেওঁৰ ভৰি দুজনে ধৰি আছিল আৰু সেই ভৰি দুজনে ধৰি থকাটো মোহাৰি দিছিল আপোনালোকে গম পাইছে যেটো নেকি আপোনালোকে সকলো ক্ষেত্ৰতে তেওঁৰ ইনকুৱাৰী চলি আছে এতিয়া সিবিআইৰ ক্ষেত্ৰত সঞ্জয় ৰয়ক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে আৰু এতিয়া ফাঁসিৰ দাবী তেওঁৰ মাকে কৈছে তেওঁ ফাঁসি দিয়া উচিত কিন্তু ফাঁসি দিলে নহব যেটো নেকি কোন আছিল তেওঁৰ লগত কোন জড়িত হৈ আছিল এই হত্যাকাণ্ডৰ লগত ধৰ্ষণ কোন কৰিছিল সকলোকে তেওঁ শাস্তি দিয়া উচিত আৰু উচিত তদন্ত হোৱা উচিত আৰু সঞ্জয় ৰয়ক ফাঁসি দিয়া উচিত এতিয়ালৈকে চৰকাৰে কোনো এটা ৰিপৰ্ট দিব পৰা নাই মৌমিতা দেৱনাথৰ কোনো এটা ৰিপৰ্ট দিয়া নাই ইমান দিনে হ'ল আৰু তেওঁৰ পষ্টমৰ্টমৰ মতে 150 গ্ৰাম বিষ ওলাইছে যেটো নেকি 150 গ্ৰাম বিষ হলে আপোনালোকে গম পাইছে 118টা তেওঁৰ দেহত দাঁতৰ কামোৰ পাইছে পষ্টমৰ্টমৰ মতে আৰু আপোনালোকে গম পাইছে সেই পষ্টমৰ্টমৰ ৰিপৰ্টৰ সকলো তদন্তই ধৰা পৰিছে আৰু তেওঁ কিমান দৰ্দনাক কিমান শাস্তিৰে তেওঁক হত্যা কৰা হৈছিল আৰু 40 মিনিটলৈকে তেওঁ ছটপটাই আছিল সেই জগাত আপোনালোকে গম পাইছে যেটো নেকি ইমান কষ্ট দিছে সেই হত্যাকাৰীকো তেনেকৈ কষ্ট দিয়া উচিত তেতিয়া আমাৰ ভাৰতৰ ছোৱালী মহিলাসকল সুৰক্ষিত হ'ব কিন্তু এতিয়ালৈকে আপোনালোকে গম পাইছে যেটো নেকি ইমান তদন্ত হোৱাৰ ক্ষেত্ৰতো আপোনালোকে ধৰ্ষণ হৈ আছে এই পৃথিৱীত এই কেতিয়াবা শুনি পায় দিল্লীত কেতিয়াবা শুনি পায় মহাৰাষ্ট্ৰ কেতিয়াবা শুনি পায় বেংগলোৰ কেতিয়াবা শুনি পায় কলকাতা আৰু অইন কৰবাত হেতু কাৰণে এনেকুৱা নৰপিকাচবোৰক এনেকুৱা ৰেপিছবিলাকক ফাঁসি দিয়া উচিত আৰু উচিত শাস্তি দিয়া উচিত এনেকে জেলত থলে নহব আপোনালোকে গম পাইছে জেলত থৈ কি লাভ দুদিনৰ পিছত ওলাই পৰিব হেতু কাৰণে এওঁলোকক ফাঁসি দিয়া উচিত ফাঁসিৰ বিনিময়ত অন্য শাস্তি নাই হেতু কাৰণে মই এই ভিডিঅ'টো বনালো আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ আপোনালোকে কমেন্ট কৰিব মানে কৰিব যে মৌমিতা দেৱনাথক হত্যাকাৰীক ফাঁসি দিয়ে যেন হেতু কাৰণে এই ভিডিঅ'টো বনালো তো অতি সোনকালে ফাঁসিৰ কথা শুনি পা আৰু চৰকাৰে তেওঁক অতি সোনকালে ফাঁসি দিয়ে মৌমিতা দেৱনাথ আৰু চিকিৎসক মৌমিতা দেৱনাথক ইমান বেয়াকৈ তেওঁক ধৰ্ষণ কৰি হত্যা কৰি পেলালে হত্যা কৰাৰ পিছত তেওঁৰ কল ৰেকৰ্ডিঙো ওলাই পৰিছে কল ৰেকৰ্ডিং ওলাই পৰোতে গোটেইটো তেওঁৰ মুখৰ সেই দেহ বৰণ সকলো শেষ কৰি পেলালে মৌমিতা দেৱনাথৰ আৰু তেওঁৰ চকু দুটা ফুটাই পেলালে আৰু ফুটাই পেলোৱাৰ পিছত ডিঙি চেপি তেওঁৰ ব্লাড ওলাই পৰিছিল আৰু জীয়াই ইমান এটা ষ্ট্ৰং ছোৱালী এজনীৰ এনেকুৱা যে হ'ব বুলি তেওঁৰ মাক বাপেকো সপোনতো ভবাই নাছিল যেতিয়া মাক বাপেকক ফোন কৰিছিল হস্পিটেলৰ পৰা তোমাৰ ছোৱালী একেবাৰে অসুস্থ হৈ পৰিছে কিন্তু
অসুস্থ হোৱাৰ পিছতে তেওঁ ভয় খাই গ'ল কি হ'ল ৰাতিয়ে আমি কথা পাতিছিলোঁ কিন্তু এনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ কিন্তু এই নৰপিশাচবোৰে তেওঁক একেবাৰে শেষ কৰি পেলালে গোটেই তাৰ জীৱন ধ্বংস কৰি পেলালে সেইটো কাৰণে এই সঞ্জয় ৰায়কো আৰু তেওঁৰ যিমান টিম মেম্বাৰবিলাককো শেষ কৰি পেলাব লাগে চৰকাৰে যিহেতু নেকি তেতিয়াহে আমাৰ ভাৰতত এনেকুৱা ৰেপিছ গেংষ্টাৰ শেষ হৈ পৰিব লাহে লাহে সেইটো কাৰণে আপোনালোকে চৰকাৰক এটা অনুৰোধ ধুৰন্ধৰ নৰপিশাচবোৰক ফাঁচি দিয়া উচিত ফাঁচিৰ বিনিময়ত এওঁলোকক শেষ কৰি দিয়া উচিত এওঁলোকৰ বংশ আৰু বংশগতানুগতিক এনেকুৱা হয় আপোনালোকে গম পাইছে চাইন্সৰ মতে ক্ৰমজমৰ অনুসৰি বংশানুগতিক এনেকুৱা হয় সেইটো কাৰণে এওঁলোকক ফাঁচি দিয়া উচিত আৰু উচিত দণ্ড ডক্টৰ মৌমিতা দেৱনাথৰ যিহেতু নেকি জীৱনটোৰ শেষ কৰি পেলালে তেওঁৰ জীৱনটো শেষ কৰি পেলালে এওঁলোকৰো জীৱনটো শেষ কৰি পেলাব লাগে সেইটো কাৰণে মোৰ চৰকাৰৰ এটা অনুৰোধ এওঁলোকক ফাঁচি দিয়া উচিত সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ তো মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব